অসমীয়া দেখাৰ কথা আছে, যাৰ নাই গৰু সি হ'ল সবাতোকৈ সৰু। হয়, আজি গৰু বিহু আৰু আজি এই গৰু বিহুৰ দিনাখন এই প্ৰতিবেদনৰ আৰম্ভণিতে সমগ্ৰ অসমবাসীলৈ প্ৰথমতে আমাৰ অসম টাইমৰ তৰফৰ পৰা গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ, লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজিৰ এই প্ৰতিবেদন গৰু বিহুক লৈ আৰু এই গৰু পুহি কিদৰে আচলতে লাভান্বিত হৈছে এগৰাকী ব্যক্তি, আমি সেই বিষয়ে আমি তেখেতৰ পৰা কথা পাতিম আৰু তাৰ লগতে আমি গৰু কিয় পুহিব লাগে বা গৰু কিয় অসমীয়াৰ এক স্বাভিমানী জন্তু, গতিকে এই গোটেই কথাখিনি তেখেতে আমাক বিৱৰি ক'ব। আহকচোন আমি এই প্ৰতিবেদনৰ আৰম্ভণি কৰোঁ। আজি চতৰ শেষৰটো দিন আৰু এই চতৰ শেষৰটো দিনত গৰু বিহু উদযাপন কৰা হয়। দীঘলতি দীঘল পাত গৰু চাৰে জাত জাত, মায়ে সৰু বাইপে সৰু, তই হলি বৰ গৰু। আৰু এই ধৰণৰ আচলতে বচনেৰে গৰুবিলাকক গা ধুৱাই দিয়া হয়, তেওঁলোকক মৰম কৰা হয় আৰু এই গৰুৰ যি আয়ু, সেই আয়ু বৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। আৰু আমি গৰু বিহুৰ দিনাখনে আমি এগৰাকী গৰু পুহি লাভান্বিত হোৱা এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ। আৰু তেখেত হৈছে আমাৰ এই বৃহত্তৰ দীঘলী অঞ্চলৰ এগৰাকী উদীয়মান যুৱক আৰু তেখেতৰ নাম হৈছে ভৱেশ কলিতা। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব আজি? নমস্কাৰ। সমগ্ৰ অসমবাসী ৰাইজৰ গৰু বিহুৰ দিনা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। গৰু বিহুৰ দিনা আপোনাৰ গৰুক আপোনাৰ গা পা ধুৱাই আৰু তেওঁলোকক মানে চাফ চিকুণ কৰি দিছোঁ আপোনাৰ ৰাতিপুৱা। এতিয়া আপুনি যে ইয়াত ফাৰ্মখন খুলিছে, কেতিয়াৰ পৰা এই ফাৰ্মখন খুলিছে? আপোনাৰ মোৰ হেৰিটো মনত নাই, তথাপিতো 18-19 বছৰ হৈছে। 18-19 বছৰ হৈছে ফাৰ্মখন কৰিবাৰ। 18-19 বছৰ হৈছে। আপোনাৰ কেইটামান গৰু আছে এই ফাৰ্মখনত? গাই 9জনী আছে, বাকী চেউৰী এনেকুৱা গৰু আছে। আপোনাৰ টোটেল গৰু আপোনাৰ 19 জন আছে। 19 জন আছে। আৰু এই গৰুৰ লগতে আমি জানিছোঁ যে আপুনি ছাগলীও পুহিছে। ছাগলী আছে, 30-32টা ছাগলী আছে, বিটেল ছাগলী 30-32টা ছাগলী আছে। 30-32টা আছে। আপোনাৰ যে এই যে ফাৰ্মখন কৰাৰ যিটো মানসিকতা, এই যিটো চিন্তা চৰ্চা, এইটো কেনেদৰে আহিল? আজিৰ পৰা 18 বছৰ আগতে আপুনি এই ফাৰ্মখনৰ জন্ম দিছিলে। আপোনাৰ তেতিয়া ভাবিলোঁ আপোনাৰ এনে থকাতকৈ গৰু ছাগলীয়ে পুহোঁ। আপোনাৰ এনেকৈ আৰম্ভ কৰি দিলোঁ। গৰুটো আৰম্ভ কৰি এটাৰ পৰা দুটা এনেকৈ হৈ থাকিল। আপোনাৰ বিক্ৰী কৰি আছোঁ, গাখীৰ বিক্ৰী কৰি, গৰু বিক্ৰী কৰি, এনেকুৱা ষ্টেমত যাই আছে বস্তুটো। আপুনি কেনেদৰে লাভান্বিত হৈছে এই ফাৰ্মখনৰ পৰা? লাভটো আছে, আমি চলি আছোঁ পৰিয়ালটো, মা দেউতা আছে, আমি পৰিয়ালটো গোটেই চলি আছোঁ, এনেকৈ চলি আছোঁ। লাভ আছে, লছ নাই, চলি আছোঁ। আপোনাৰ ইনকাম যিটো, এইটো মাহেকত নে বছৰেকত হয়? এইটো বছৰেকীয়া ইনকাম বুলি ধৰিব লাগিব। এতিয়া বছৰেকীয়া বুলি ধৰিব লাগিব, কিন্তু পইচাটো ৰেগুলাৰ পাওঁ। হোটেলত গাখীৰ দিওঁ না, ৰেগুলাৰ পইচা পাওঁ। কিমান মান গাখীৰ দিয়ে প্ৰতিটো দিনত? 120 লিটাৰ 125 লিটাৰ সেনেকুৱা গাখীৰ হয় প্ৰতিটো দিনত। হয়। এয়া আচলতে খুবেই মানে ভাল লগা খবৰ, ইতিবাচক খবৰ যে প্ৰতিটো দিনতে এই ফাৰ্মখনৰ পৰা 100 পৰা 120 লিটাৰ গাখীৰ তেওঁলোকে বজাৰত দিয়ে আৰু তাৰ পৰা যি লাভ পায় আৰু সেই লাভেৰে তেওঁলোকৰ পৰিয়ালটো আচলতে তেওঁলোকে পৰিয়ালটো চলাই নিবলৈ চেষ্টা কৰে। আমি এই ফাৰ্মখনত আমি গৰুবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে এইখন আচলতে ইয়াত এগৰাকী কৰ্মচাৰী আছে, তেখেতৰ কৰ্মচাৰীজন নিয়োজিত হৈ আছে, গৰুবিলাকক চাফ চিকুণ কৰি দি আছে। যি নহওক, অসমীয়াৰ যি স্বাভিমানী গৰু বিহু, এই গৰু বিহুটোক লৈ এতিয়া যেন আজি ৰাজ্যবাসী আনন্দিত হৈ পৰিছে। সকলোৱে নিজৰ ঘৰত থকা গৰুটোক মৰম আদৰ কৰি গা ধুৱাই দিছে আৰু লগতে সেই গৰুৰ আয়ুস বৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আমি ভৱেশ কলিতাৰ ওচৰলৈ আহি গম পালোঁ যে বৰ্তমান সময়ত গৰু বা ছাগলী পুহি আচলতে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰি। আৰু আমি এই ফাৰ্মখনৰ আমি বাকী অংশলৈ যাম। আচলতে তেওঁলোকে অকল গৰু বুলিয়ে নহয়, তেওঁলোকে ছাগলীও পুহিছে। আৰু আহকচোন আমি সেই ছাগলীৰ ফাৰ্মখন আমি অকণমান দেখুৱাব বিচাৰিম আৰু তাৰ লগতে এই চৌপাশটোত আৰু কিনো তেওঁলোকৰ পোহনীয়া জীৱ জন্তু আছে, সকলোখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব অসম টাইম। হয়, দীঘলী অঞ্চলৰ ভৱেশ কলিতাৰ যি পশুপালনৰ ফাৰ্ম, এই ফাৰ্মখনত আমি তেওঁৰ এই পোহনীয়া গৰুকেইটা আমি দেখুৱাব চেষ্টা কৰিলোঁ। এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ এইবিলাক আচলতে ছাগলীও তেওঁলোকে পুহিছে আৰু ছাগলীবিলাকক আচলতে খুব মৰমেৰে তেওঁলোকে প্ৰতিপালন কৰিছে, মৰমেৰে ডাঙৰ দীঘল কৰিছে। আৰু এই ছাগলীখিনি আমি